বিয়াৰ দিনাই প্ৰেয়সীক সাৰপ্ৰাইজ প্ৰেয়সীৰ বাবে হাজি উলিয়ালে এখন ৰথ নিজে সজা ৰথেৰে প্ৰেয়সীৰ ঘৰলৈ ওলাল বৰযাত্ৰী প্ৰেমত ফুলিছে হতদল প্ৰেমত ঘূৰিছে ভূমণ্ডল এখনি বিশেষ বিয়া এতিয়া নলবাৰীত হৈ পৰিছে চৰ্চাৰ বিষয় ৰাজীৱ আহমেদ আৰু প্ৰেয়সীৰ এবছৰীয়া প্ৰেমৰ পৰিণতিত আৰম্ভ হ'ল যুগ্ম জীৱনৰ জয়যাত্ৰা বৰভাগৰ ক্ষুদ্ৰ ডিংডিঙিৰ যুৱ চিত্ৰকৰ তথা ভ্ৰাম্যমান থিয়েটাৰৰ কলা নিৰ্দেশক এইগৰাকী ৰাজীৱ আহমেদ নিজে সজা ৰথত উঠি গ'ল কইনা আনিবলৈ ঘোৰাই টনা ৰথত দৰা ৰাজীৱ আহমেদ আৰু বৰযাত্ৰীৰ মুখত জয় জুবিন দা ধ্বনি ৰাজীৱ আহমেদৰ ব্যতিক্ৰমী চিন্তাই কইনা জেছমিনা আখতাৰকো কৰি তুলিছে আপ্লুত আজি মোৰ বিবাহ মানে মোৰ প্ৰেয়সীক মই বহুত ভাল পাওঁ তাইক মানে ব্যতিক্ৰমী প্ৰয়াস কৰি মোৰ প্ৰেয়সীক এটা সাৰপ্ৰাইজ দিব পাৰোঁ মই ইমান এক্সপেক্ট কৰা নাছিলোঁ যিমান তেওঁ কৰিছে আৰু বহুত ভাল লাগিছে মোৰ সম্পৰ্ক 1 বছৰ 3 মাহ মান হৈছে ভাবিলোঁ মোৰ প্ৰেয়সীক এটা সাৰপ্ৰাইজ দিয়াৰ কাৰণে বিয়াখনো যাতে ব্যতিক্ৰমীভাৱে কৰিব পাৰোঁ যাতে সোণাৰ স্মৃতি হয় সেই দিনটোত মানে এক্সাইটমেণ্টত মই একো ক'বই পৰা নাই আৰু ফূৰ্তি লাগি আছে আৰু বহুত ইমান হেৰি কৰিব বুলি মই ভবা নাছিলোঁ আৰু ৰথ আনিব মই ৰথত যাম যে মই কল্পনা কৰাই নাছিলোঁ আগতে এতিয়া মই এক্সাইটেড হৈ আছোঁ আৰু ভাল লাগিছে নলবাৰীৰ পৰা হিৰক ডেকাৰ ৰিপৰ্ট টাইম 8 আজি মোৰ বিবাহ কাৰ্যসূচী এই বিবাহত মানে মোৰ প্ৰেয়সীক মই বহুত ভাল পাওঁ তাইক মানে এটা ব্যতিক্ৰমীভাৱে ব্যতিক্ৰমী প্ৰয়াস কৰি মোৰ প্ৰেয়সীক এটা সাৰপ্ৰাইজ দিব পাৰোঁ মানে আপুনি আপোনাৰ প্ৰেয়সীক সাৰপ্ৰাইজ দিবৰ কাৰণে আপুনি এনেকুৱা ধৰণে আজি আহিছে বা ব্যতিক্ৰম হিচাপে যাতে মোৰ আপোনাৰ সম্পৰ্ক প্ৰেমৰ সম্পৰ্ক মোৰ সম্পৰ্ক 1 বছৰ 3 মাহ মান হৈছে 1 বছৰ 3 মাহ আৰু আপোনালোকৰ প্ৰেম আজি বিবাহলৈ ৰূপান্তৰিত ৰথখন আপুনি নিজে বনাই বুলি এটা ৰথখন আপুনি নিজে তৈয়াৰ কৰিছে পৰিকল্পনা মই কৰিছোঁ ডিজাইনটো মই কৰিছোঁ কিন্তু মোক সহযোগ কৰিছে মোৰ বন্ধুবৰ্গ নিতু তপন জোন ৰিদীপ নজৰুল এইসকলে আৰু বহুতো আছে মোৰ শুভাকাংক্ষী কলা নিৰ্দেশক হিচাপেও কাম কৰিছে মই কলা নিৰ্দেশক হিচাপে কাম কৰোঁ আৰ্ট টিচাৰ হিচাপেও কাম কৰোঁ মানে এটা ব্যতিক্ৰমী চিন্তা মনত খেলি সেইকাৰণে ভাবিলোঁ মোৰ প্ৰেয়সীক এটা সাৰপ্ৰাইজ দিয়াৰ কাৰণে বিয়াখনো যাতে ব্যতিক্ৰমীভাৱে কৰিব পাৰোঁ যাতে সোণাৰ স্মৃতি হয়